हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো এইটো ভিডিওত আলোচনা কৰিম সম্ভাৱিতা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা যিটো কবা হেইটো মই মানি লম 100% শিওৰ মই এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখুৱাই দিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত কমন পাবা এতিয়া আমি চাই লও সম্ভাৱিতা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 345 নং পৃষ্ঠা 345 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট উদাহৰণ আছে উদাহৰণ 2 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা তোমালোক উদাহৰণ 4 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম नेक्स्ट सबा तुमालोक उदाहरण 5 और उदाहरण 6 ए दुटा उदाहरण मोस्ट इम्पोर्टेंट उदाहरण 5 एटु एमसीक्यू टाइप क्वेश्चन आइबो और उदाहरण 6 एटु लॉन्ग टाइप क्वेश्चन आइबो तुमालोक उदाहरण 5 और उदाहरण 6 ए दुटा उदाहरण तुमालोक भालকৈ শিকি যাবা नेक्स्ट सबा तुमालोक उदाहरण 8 एटु उदाहरण मोस्ट इम्पोर्टेंट एटु उदाहरण तुमालोक भालকৈ শিকি যাবা नेक्स्ट सबा तुमालोक उदाहरण 9 एटु उदाहरण मोस्ट इम्पोर्टेंट এইবাৰৰ কাৰণে এটু উদাহৰণ এমসিকিউ টাইপ কোৱেশ্চন আহিব তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিম এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনুশীলনী 15.1 1 নং কোৱেশ্চনৰ 1 2 3 4 আৰু 5 এই পাঁচটা কোৱেশ্চনৰ পৰা এটা কোৱেশ্চন 100% শিওৰ আহিবই যদি নাহে মোক কমেন্ট কৰি কবা 1 নং কোৱেশ্চনৰ 1 2 3 4 5 এই পাঁচটা কোৱেশ্চনৰ পৰা এটা কোৱেশ্চন এমসিকিউ টাইপ কোৱেশ্চন আহিবই 100% শিওৰ যদি নাহে মোক কমেন্ট কৰি কবা যিটো কবা হেইটোই মই মানি লম তোমালোক ভালকৈ শিকি যাবা এই পাঁচটা কোৱেশ্চনৰ উত্তৰ नेक्स्ट सबा तुमालोक 4 नंग क्वेश्चन टू मोस्ट इम्पोर्टेंट नेक्स्ट 5 नंग क्वेश्चन टू मोस्ट इम्पोर्टेंट नेक्स्ट सबा 7 नंग क्वेश्चन टू मोस्ट इम्पोर्टेंट नेक्स्ट सबा तुमालोक 8 और 9 ए दुटा क्वेश्चन मोस्ट इम्पोर्टेंट नेक्स्ट सबा तुमालोक 14 नंग क्वेश्चन टू मोस्ट इम्पोर्टेंट 100% शिওর 14 नंग क्वेश्चনৰ পৰা এটা লং क्वेश्चन আৰু এটা এমসিকিউ क्वेश्चन আহিবই যদি নাহে মোক কমেন্ট কৰি কবা যিটো কবা মই হেটি মানি লম তাজপাতৰ পৰা এটা क्वेश्चन লং क्वेश्चन আৰু এটা এমসিকিউ क्वेश्चन আহিবই তোমালোক 14 নং क्वेश्चन টো তাজপাতৰ আছে তোমালোক ভালকৈ শিকি যাবা 1 2 3 4 5 6 এই ছটা क्वेश्चन শিকি যাবা 100% শিওর আহিবই মই বাৰে বাৰে কৈছো তাজপাতৰ পৰা এটা क्वेश्चन আহিবই 14 নং क्वेश्चन टू ताजपातर হয় তোমরা ভালকৈ শিকি যাবা তাজপাতৰ পৰা এটা লং क्वेश्चन আৰু এটা এমসিকিউ क्वेश्चन 100% শিওর এইবাৰ আহিবই নেক্সট তোমালোক চাবা 19 নং क्वेश्चन टू मोस्ट इम्पोर्टेंट এইবাৰৰ কাৰণে 19 নং क्वेश्चन टू যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম হৈ গল সম্ভাৱিতা চেপ্টাৰ 2 থকা मोस्ट इम्पोर्टेंट क्वेश्चन केटा মই তোমালোকক এইটো ভিডিওত দেখুৱাই দিলো তোমালোক মোক কমেন্ট কৰি কবা যদি তোমালোকৰ কোনোবা এটা क्वेश्चনৰ উত্তৰ লাগে মোক কমেন্ট কৰি কবা স্যাৰ মই এইটো क्वेश्चन নোৱাৰো আপুনি শিকাই দিওক মই তোমালোকক এইটো क्वेश्चনৰ উত্তৰ শিকাই দিবলৈ চেষ্টা কৰিম আৰু তোমালোক মোক কমেন্ট কৰি কবা কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ मोस्ट इम्पोर्टेंट क्वेश्चन आन्सरৰ ভিডিও লাগে মোক কমেন্ট কৰি কবা স্যাৰ এইটো সাবজেক্টৰ এইটো চেপ্টাৰৰ मोस्ट इम्पोर्टेंट क्वेश्चन आन्सर भिडिओ लागे তেতিয়া মই হেতু সাবজেক্টৰ হেতু চেপ্টাৰৰ मोस्ट इम्पोर्टेंट क्वेश्चन आन्सर भिडिओ বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম তোমালোক মোক জাস্ট কমেন্ট কৰি কবা
আৰু যদি তোমালোকৰ MCQ কুৱেশ্যনৰ মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা কোনটো চেপ্টাৰৰ কোনটো ছাবজেক্টৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'বা মই ভিডিঅ' বনাই আপলোড কৰি দিম MCQ কুৱেশ্যনৰ ওপৰত যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'